হেল্ল' গাইজ, এইটো হৈছে আমাৰ কলিকতা চিৰিজৰ সেই সৰু খণ্ড। ইয়াৰ আগৰকেইটা খণ্ড যদি চোৱা নাই তেন্তে মই ওপৰৰ আই বাটনত লিংক দি দিম, তাত গৈ চাই ল'ব পাৰিব। তেন্তে হওক বন্ধুসকল, দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, ফাইনেলি আমি আহি পাই গ'লো কোচবিহাৰ, আৰু আমাৰ মধুৰ পথটো কিমান দূৰ আছে? 5.7 কিলোমিটাৰ আছে। তো গাইজ, ফাইনেলি আমি আহি পাই গ'লো কোচবিহাৰ মধুপুৰ সত্ৰ, আৰু সন্মুখতে দেখিছে মধুপুৰ সত্ৰৰ গেটখন। আমি ধুনীয়াকৈ এতিয়া গেটৰ ভিতৰতে সোমাই যাম। ভিতৰত পাৰ্কিঙৰ ধুনীয়া সুবিধা আছে। আপোনালোকে যদি আপোনাৰ গাড়ী লৈ আহে তেনে ভিতৰত ধুনীয়াকৈ গাড়ী ৰাখিব পাৰিব, কোনো সুবিধা নাই। দেখিছে ভিতৰত কিমান আহল বহল জেগা আছে। ফাইনেলি আমি আহি পাই গ'লো কোচবিহাৰ মধুপুৰ সত্ৰ। গাড়ীখন ৰাখিলোঁ পাৰ্কিং কৰিলোঁ ইয়াত, আৰু মানুহ তেনেকুৱা নাই। আৰু এতিয়া টাইম হৈ গ'ল 1:07। এতিয়া আমাৰ ডিউটি এটাক ফোন কৰিব কৈছোঁ, মানে আমাৰ কোচবিহাৰ মধুপুৰ সত্ৰৰ যিজন সত্ৰাধিকাৰ হয়, আমাৰ ডিউটিদাৰ ষ্টুডেণ্ট হয়, আমাৰ নগাঁৱৰে হয়, পৰিণাম হায়াৰ ছেকেণ্ডেৰীত পঢ়া। গতিকে তেওঁ ষ্টুডেণ্ট। তেওঁ মানে সেইদিনাখন আহোঁতেই ফোন কৰিছিলে, আৰু ইয়াতে কালি অহা কথা আছিলে, ইয়াত ৰাতি থকাৰ সুবিধা কৰি দিম বুলি কৈছিলে, কিন্তু আমি ৰাতি নাথাকিলোঁ দেৰি হোৱাৰ কাৰণে। সেইকাৰণে আজি আহিলোঁ। এতিয়া ক'লোঁ যে আপুনি প্ৰথমতে ফোনটো মাৰি লওক, কথা এটা পাতি লওক। তো গাইজ, এইখিনিতে আছে এটা শংকৰদেৱৰ মেইন মূৰ্তিভাগ। দেখিছে কিমান ডাঙৰকৈ আছে। ইয়াতে ধুনীয়াকৈ তেওঁ মানে কীৰ্তন ভাগৱত লিখি আছে, দেখিছে। আৰু লেখা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মূৰ্তি নিৰ্মাতা নআলি ঢেকীয়াজুলি শিল্পী ৰঞ্জিত কুমাৰ বৰুৱা। কিমান ডাঙৰ এজন মূৰ্তি। আমি ইয়াতে ধুনীয়াকৈ ফটো উঠি ল'লোঁ। আৰু মেইন যিখন মন্দিৰ ভাগ, এই ভাগেই হয়। আগতেও আহিছোঁ, আগত ভিডিঅ'টো মই ওপৰত ডেছক্ৰিপশ্যনত লিংক দিম, তাত ধুনীয়াকৈ চাৰিব। ইয়াতে হৈছে মেইন আমাৰ কোচবিহাৰৰ মহাপুৰুষ গুৰুজনাৰ সত্ৰভাগ, শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণ ধাম। কিয়নো এই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা এই কোচবিহাৰ সত্ৰতে বৈকুণ্ঠ প্ৰয়াণ কৰিছিলে। আৰু ইয়াতো এটা কীৰ্তন ঘৰ আছে। আৰু আগতে আমি সিফালে আহোঁতে শহাপহু আছিলে। আৰু এইখনটো গেটটো অলৰেডি দেখাইছোঁ মই। আমাক এতিয়া প্ৰথমতে সেই মন্দিৰটোৰ পিছফালে মাতিলে। আমাৰ মন যে মই পিছত আহি আছোঁ। আমাৰ হিময় ডিউটিটা আগলৈ গ'ল। সত্ৰাধিকাৰজন যিহেতু তেওঁৰ ষ্টুডেণ্টে হয়, সেইকাৰণে আমাক তালৈ মাতি দিলে। তেওঁ দুটা প্ৰথমতে ক'লৈ গ'ল চাই লওঁ। ইয়াতে দুটা আছে, ইয়াতে আছে। আমি এতিয়া প্ৰথমতে জোতাযোৰ ইয়াতে খুলি লওঁ। তো গাইজ, আমি এতিয়া এই ৰুমটোতে বহি পেলাই চাহ তাহ খালোঁ। তেওঁ ধুনীয়াকৈ চাহ বিস্কুট বনাই আমাক খোৱালে। এতিয়া আমি যেতিয়া আহিছোঁ ইমান দূৰ, গতিকে সেৱা এটা কৰি যাওঁ। যদিও মানে দৰ্জা বন্ধ কৰিলে, তথাপিও যেতিয়া আমি ইমান দূৰৰ পৰা আহিছোঁ, সেইকাৰণে মানে আমি সেৱা এটা কৰি যাম। আৰু ইয়াতে গেষ্ট হাউচ, ইটো ছাইডত দেখিছে, ইফালে গেষ্ট হাউচ বনাই আছে। গেষ্ট হাউচ অলৰেডি বনোৱা হৈ গ'ল, কিন্তু ইনগ্ৰেশ্যন হোৱা নাই। আৰু ইয়াতে বোলে এতিয়া নতুনকৈ পূৰা এতিয়া সম্পূৰ্ণ ভাঙি নতুনকৈ বনাব। আৰু ইয়াতে এতিয়া সেৱা কৰিম আমি। विष्णु शिवर्णं चतुर्भुजं प्रसन्नवदनं ध्याये सर्वविघ्नोः उपशान्तये शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वधारं गगनसदृशं। তো গাইজ, আমি আহিলোঁ কীৰ্তন ঘৰৰ ফালে, আৰু ভাবিছোঁ ইয়াতো সেৱা এটা কৰিলোঁ। আৰু কীৰ্তন ঘৰৰ পঞ্চায়ত থোৱা আছে ডাঙৰকৈ এটা মূৰ্তি। এইটো মূৰ্তিটো কি আপোনালোকে চিনি পাইছেনে? কোনে চিনি পাইছে মোক কমেণ্টত জনাওক। এইটো হৈছে এটা পুতনা মূৰ্তি, আৰু এইবাৰ ৰাসত ব্যৱহাৰ কৰিছিলোঁ, আৰু ৰাসত ব্যৱহাৰ কৰাৰ পিছত এনেকৈ থৈ দিয়া হৈছে। ইয়াৰ গুৰুজনাৰ কীৰ্তন ঘৰ, সেইটো ভেটিতে কীৰ্তন হেৰি আছে। আৰু সেই মূৰ্তি সেইটো ৰজাই দিছিলে। এই ভূমিখিনি, গোটেই মাটিখিনি সেই বিগ্ৰহটোৰ নামতে আছে, চৰস্বতী বিগ্ৰহৰ নামত। তো গাইজ, আমি কীৰ্তন ঘৰত সেৱা কৰি আহি গ'লোঁ। আৰু কীৰ্তন ঘৰৰ ফ্ৰণ্টতে আছে এটা পুখুৰী, য'ত শংকৰদেৱ গুৰুজনাই এতিয়া চাউল পাত ধুইছিলে। আৰু পুখুৰীটোৰ সিপাৰে দেখিছে ডাঙৰকৈ এটা বিল্ডিং, সেইটোৱে হৈছে নতুন গেষ্ট হাউচটো, যিটো কাম সম্পূৰ্ণ হৈছে, কিন্তু এতিয়ালৈকে ইনগ্ৰেশ্যন কৰা নাই। তো গাইজ, মধুপুৰ সত্ৰৰ ফ্ৰণ্টতে যিজোপা তালগছ দেখিছে, সেই তালগছজোপা বোলে শংকৰদেৱ গুৰুজনাই নিজে ৰোৱা। তেনে ভাবকচোন তালগছজোপা কিমান পুৰণি, ভাবিলে আচৰিত লাগে, নহয়নে বাৰু? তো গাইজ, ফাইনেলি আমি ইয়াৰ পৰা যাব ওলালোঁ, আৰু টাইম হৈ গ'ল 2:14। এতিয়া ভাবিছোঁ যেতিয়া আহিছোঁ, এতিয়া একেবাৰে কোচবিহাৰ ৰাজাবাৰীটো এবাৰ চাই লওঁ। আগতো গৈছোঁ, হ'লেও এবাৰ চাই যাওঁ। আৰু তাত ইয়াত লগতে মোৰ লগৰজন আছে, লগৰজনী ইয়াতে বিয়া হৈছে, তাতে আকৌ এবাৰ লগ কৰি লওঁ। আৰু ইয়াতে দেখিলে আমাক আছে বহুত কথাই ক'লে, কিয়নো যিহেতু আমাৰ ছাৰৰ ষ্টুডেণ্ট, গতিকে মানে তেওঁ বিশেষকৈ এটা কাৰণে পাইছে, যদি আপোনালোকে ফোন কৰিলেন মানে তেওঁ ধুনীয়াকৈ ভাত চাত বনাই খোৱালেহেঁতেন। কিন্তু মানে কি হ'ল, আমাৰ দুৰ্ভাগ্য, আমি ইয়াত চালে সোমাম বুলি ঘপককৈ ভাবাও নাছিলোঁ। আহি পেলাই ঘপককৈ কালি ৰাতি দেখিলে, আমি গুচি যাম বুলি ভাবিছিলোঁ, হোটেলত থকাৰ কাৰণে আজি টাইম পালোঁ, সেইকাৰণে আমি ইয়াতে সোমাই দিলোঁ। আৰু এতিয়া ইয়াৰ পৰা যামগৈ ৰাজাবাৰী ইয়াৰ পৰাও আকৌ জানেই গুৱাহাটীতো বহুত দূৰ আছে। আমি আজি ঘৰ পাওঁতে চাগে ৰাতি 12টামান বাজিব। আকৌ যিহেতু এইখন গাড়ী লৈ আহিছোঁ নগাঁৱৰ পৰা, নগাঁৱত এইখন গাড়ী দিব লাগিব, দি পেলাই আকৌ আমি বেলেগ ৰাতি মানে যি গাড়ীখন দি পেলাই যোৱাতেই বেছি প্ৰব্লেম হৈ যাব।
তাত গৈ চাওঁ কি হয় এতিয়া ক'ত যাওঁ কি কথা সকলোখিনি দেখাইছে আপোনালোকে ভিডিঅ'টো চাই থাকক তো গাইজ ফাইনেলি আমি কোচবিহাৰ সত্ৰৰ পৰা আহি গ'লোঁ আৰু এতিয়া যাম ৰাজাবাৰী भैया राजबाड़ी पहला राजबाड़ी तो गाइज फाइनेली আমি পালোহি কোচবিহাৰ ৰাজাবাৰী আৰু ইয়াতে গাড়ী পাৰ্কিংটো দেখিছা পাৰ্কিং প্লেচ ইয়াতে পাৰ্কিং কৰি ল'লোঁ আৰু এতিয়া আমি যাব লাগিব প্ৰথমতে টিকেট ল'বগৈ লাগিব আমি যেতিয়া আহিছিলোঁ তেতিয়া ভিতৰত মোবাইল এলাউ নাছিলে মোবাইল মানে কি কেমেৰা নিব নিদিয়ে মোবাইলে ভিডিঅ' কৰিব পাৰি আৰু এইবাৰো ছেম চাগে এইকাৰণে মোবাইল দি ভিডিঅ' কৰি আছোঁ আৰু ইয়াতে দেখিছা এটা মাৰ্কেট এৰিয়া আছে আৰু সাইডতে আছে এইখিনিতে আমি টিকেট ল'ব লাগিব তো গাইজ আমি ফাইনেলি পাই গ'লোহি আৰু সন্মুখত দেখিছে ৰাজাবাৰী পেলেচটো আৰু ইয়াতে অট'মেটিক পূৰা পানী দি থকা হৈছে আৰু ইয়াত এটাই ভাল লাগে দেখি কিমান চাফ চিকুণকৈ ৰাখে আমি এটা পাতো নাই পায় আৰু নিজেও মানে ইমানে চাফ কৰি ৰাখিছে কিবা এটা পেলাবলৈও মানে বেয়া লাগে তো চাফা কৰি ৰাখিলে মানুহে কেতিয়াও লেতেৰা নকৰে আমাৰ সেইফালে লেতেৰা হৈ থাকে সেইকাৰণে লেতেৰা হৈ যায় আৰু দেখিছে মানুহ কিমান আহি আছে আৰু ইয়াত এণ্ট্ৰি ফিজ 25 টকাকৈ ল'লে per person তো গাইজ আমি আহি এতিয়া একে পেলেচটো ওচৰ পালোহি এতিয়া আমি এইফালে গৈ ভিতৰলৈ সোমাম আজি বেছি সময় নাথাকোঁ কিয়নো আগতো ৰাজাবাৰী আহিছোঁ আৰু ধুনীয়াকৈ ভিডিঅ' বনোৱা আছে আপোনালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই তেনে ওপৰৰ আই বাটনত লিংক দি দিম তাত গৈ চাই লৈ পাৰিব আৰু এই পেলেচটো ফ্ৰণ্টত দেখিছে দুটা টোপ থোৱা যিহেতু এইটো হৈছে তাৰ ৰজা ঘৰ সেইকাৰণে দুটা টোপ থোৱা হৈছে তো গাইজ আহি গ'লোঁ আমি এতিয়া পেলেচটোৰ ভিতৰলৈ আৰু চাওক পেলেচটো আৰু ওপৰতো বিশেষকৈ ধুনীয়া দেখিছে চাওক কেনেকুৱা আমি কৰকলা যিটো দেখিছিলোঁ ভিক্ট'ৰিয়া মেম'ৰিয়েল ছেইম হয় এইটো ৰাজাবাৰী পেলেচ আৰু ইয়াতে আছে ৰজাৰ পৰা হাতী দেখিছে আৰু ইয়াতে আমি সিহঁত গৈছে এইফালে আমি এতিয়া ওপৰলৈ নুঠোঁ এতিয়া ওপৰলৈ সময় বহুত নাই এতিয়া বাজি গ'লোঁ দেখিছে কেইটা 3টা বাজি গ'ল আৰু যাবলৈ আছে বহুত দূৰ এইটো আছে হাতী মূৰ হাতীৰ মাথা একদম এইটো অৰিজিনেল হয় হাতীৰ মাথা দেখিছে এইটো আৰু এতিয়া ওপৰলৈ বহুত আছে আমি এতিয়া ওপৰলৈ নাযাওঁগৈ বাৰু ওপৰলৈ গ'লে বহুত দেৰি হৈ যাবগৈ আপোনালোকে আহিলে এইটো চাবই মানে যদি এইটো চাইডে আহে আৰু পিছ চাইডে এটা বিষয় খালি এনে এপাক এইটো মহাৰাজা জিতেন্দ্ৰ নাৰায়ণ আৰু ইয়াতে অভিষেক উৎসৱ দেখিছে এইটোৱে অভিষেক উৎসৱ মহাৰাজা নৃপেন্দ্ৰ নাৰায়ণ আৰু ইয়াতে পুৰণা ফটোবিলাক আছে মিউজিয়ামৰ পুৰণা অৰিজিনেল ফটো হয় এইখিনি গোটেইখিনি দেখা আছে তো গাইজ আমি এতিয়া ৰাজবাৰী প্লেচৰ পৰা আহি গ'লোঁ বেছি সময় নৰখিলে প্ৰায় 15 মিনিটমান সময় থাকিলোঁ ইয়াতে ভালকৈ ফটো উঠিবলৈও নহ'ল মানে লগৰজনে পূৰা উৎপাত লগাই আছে আৰু ইয়াতে মই কৈছিলোঁ মোৰ লগৰ যিজন তাহাঁত অকলে নাযাওঁ বুলি কৈ দিলোঁ মানে অলপ বেছি উৎপাত হৈ গৈছেগৈ আৰু উৎপাত হ'বই অৱশ্যে আমাৰ আজি কিন্তু ৰাতি পাওঁতে দেৰি হ'ব আৰু বিশেষকৈ গাড়ী পাৰ নাপাওঁ ঠিক নাই আজি মানে নগাঁৱত যিহেতু এখন গাড়ী দি যাব লাগিব তো গাইজ ফাইনেলি আমি সোমাই গ'লোঁ আমাৰ অসমত কিবা এটা ভাল লাগিছে যিমানেই নহওক নিজৰ জন্মভূমি অসমখন সদায় প্ৰিয় য'তে নাযাওঁ অসমখন মানে ভাল লাগে কিবা এটা আহি পেলাই আৰু দেখিছে এইখিনিৰ পৰা আমাৰ বৰ্তমান আছে একদম পূৰা ৱেষ্ট বেংগল আৰু অসমৰ বৰ্ডাৰত এইটোৱে হৈছে মেইন বৰ্ডাৰটো আৰু এইফালে অসম ধুবুৰী হৈ সোমাই গ'ল ডিষ্ট্ৰিক্ট ধুবুৰী আমি আচলতে আমি এতিয়া যাওঁতে যিটো আলিপুৰ শ্ৰীৰামপুৰ হৈ গৈছিলে বোলে আলিপুৰদুৱাৰ শ্ৰীৰামপুৰ অহা নাই এতিয়া আহিছোঁ আমি ধুবুৰী বক্সিঘাট হৈ পেলাই বক্সিঘাট খাইলোঁ বক্সিঘাট টোল নাকা আৰু এইটোৱে ধুবুৰী সোমাই গ'ল অসম সোমাই গ'ল এতিয়া এইখিনিতে এখন হোটেল আহিছোঁ কৃষ্ণ হোটেল এটা হৈছে কিবা এটা খাই লওঁ একো খোৱাই নাই সেই ৰাতিপুৱাই কি কয় জলপাইগুৰিতে কেক আৰু খাইছিলোঁ কি চাহ একাপ এতিয়া ইয়াতে আহিছোঁ ইয়াত কিবা এটা খাই লওঁ আৰু গেটটো কিবা এটা ভাল লাগিছে ইয়াতে কিবা এটা আমি খাই লওঁ কি খাব পাওঁ জানো
এটা খাই লওঁ কি আছে ৰুটি তড়কা ডিম খাচীৰ মাংস পাঠাৰ মাংস চিকেন ব্ৰইলাৰ চিকেন লোকেল চিকেন চাপ চিকেন ললিপপ চিকেন চিলি চিকেন মিট ভেজ কাবলি চানা পোলাও ফ্রাইড রাইস চিকেন বিরিয়ানি মটন বিরিয়ানি কাটল রুই চিংড়ি ছোটো মাছ পনীর মশলা পাপড় कैसा लगा मेरा मजाक তো গাইজ আহি গ'লে হোটেলখনৰ ভিতৰলৈ আৰু চাওক হোটেলখনৰ ভিতৰতো কি ধুনীয়া ইয়াতো খাব পাৰি আমি এইটো কেবিনত খাম আৰু ইয়াতে আহিছে বনাই আছে এইটো আছে ৰিচিপশ্যনিষ্ট আৰু আমাৰ কেবিন এইটো এটা দুখন টেবুল আছে আমি এতিয়া ইয়াতে খাম কেবিন নম্বৰ 11 এইটো কেবিন নম্বৰ 12 এইটো 2 নম্বৰ টেবুল 1 নম্বৰ টেবুল আমি এতিয়া 1 নম্বৰ টেবুলতে বহি 4জন ইয়াতে বনাই আছে কেনাই ভাতটো আহি গ'ল আৰু দেখিছে আইটেম কিমান দিছে এইটো কি মাংস এইটো কাটলা মাছ কেনাই লাগছে তো গাইজ ভাত খোৱা হৈ গ'ল একদম মানে মজা লাগি গ'ল এতিয়া বাজি গ'ল 5টা বজাত ভাত খালোঁ ভাত দালি তাৰপিছত মাংস ব্ৰইলাৰ মাংস আৰু মাছ এটা দেখুৱালোঁ আপোনালোক অলৰেডি দেখিছে এই ছাগলীয়া গেটৰ লগতে আছে এখন কৃষ্ণ হোটেল মানে একদম আল্টিমেট বনালে খাই মজা লাগিল একদম ভাত তৃপ্তিৰে ভাত সাজ খালোঁ আৰু আপোনালোকে যদি এইফালে আহিছে মানে ধুবুৰী ডিষ্ট্ৰিক্টে ছাগলীয়া গেটত এই হোটেলখন আছে কৃষ্ণ হোটেলখন মানে মই একদম ৰিকমেণ্ড কৰিছোঁ আপোনালোকে ভাত সাজ খাই চাব যদি বেয়া পাই পিছত মোক কমেণ্টত জনাব তো গাইজ ফাইনেলি ৰাতিপুৱা 4টা মানে ঘৰ পালোহি আৰু জাষ্ট খোৱা উঠিলোঁ আৰু চাহ অকণ খাই ভাবিলোঁ ভিডিঅ'টো সামৰি লওঁ আৰু দেখিলে আমি কলকাতালৈ একদম পূৰা গাড়ী লৈ গ'লোঁ মানে কিছুমানে কৈছে বা কলকাতালৈ গাড়ী লৈ গৈছোঁ আচলতে ইমানো টান নহয় ৰাস্তা পদূলি বিৰাট ভাল সেইকাৰণে বেছি কষ্ট হোৱা নাই হ'লেও মানে গাড়ীখন আপোনালোকে যদি যায় গাড়ী লৈ তেতিয়া গাড়ীখন নিজৰ নামত লৈ যাব আমাৰ মানে গাড়ীখন নিজৰ নামত নথকাৰ কাৰণে পুলিচে ধৰিলে আৰু তাৰ কাৰণে আমাৰ 4,000 টকাৰ ফাইন দিবলৈ আচলতে তেওঁলোকে কেছ কৰিম বুলি কৈছিলে সঁচা মিছা নাজানো কিন্তু আমি সিমান পৰ্যায়লৈ নগ'লোগৈ আৰু সেইকাৰণে 4,000 টকা দি পেলাই চেটেল কৰিলোঁ আচলতে তেওঁলোকে সেই পইচা খাবৰ কাৰণে হয়তো সেইটো বুদ্ধি কৰিছে চাগে বাৰু যি কি নহওক আহোঁতে কোনো ধৰণৰ অসুবিধা হোৱা নাই আৰু ভাবিছিলোঁ কালি ৰাতিপুৱা গুৱাহাটী থাকি দিম বুলি কিয় থাকিবলৈ নহ'ল আহি পেলাই ভাবিলোঁ একেবাৰে ঘৰতে গৈ ৰেষ্ট ল'ম আৰু ঘৰখন পতাই ভাল লাগিছে বহুতো ঘূৰি যেতিয়া অৱশেষত ঘৰখন পাই হয় মানে মনটো ভাল লাগি যায় আৰু আমাৰ কলকাতালৈ বোলে গোটেই ট্ৰিপটোত মানে যাওঁতে 15,000 টকা তেল খালে যিহেতু আমি কলকাতাত এখন গাড়ী লৈ ঘূৰা নাছিলোঁ লোকেল গাড়ী লৈ গৈছিলোঁ সেইকাৰণে তেলটো অলপ কম খালে আৰু হোটেলত থাকোঁতে দুৰাতিত আমাৰ প্ৰায় ধৰক এৰাতিত 25মান টকা 29 টকাকৈ আছিলে 7-8 টকাত গুচি গ'ল হোটেলতে আৰু খোৱা বোৱাৰ নামত আৰু জলপাইগুৰিত অলপ মানে হোটেলখন সস্তা আছিলে 1600 টকা আছিলে মই কৈছিলোঁ ডমিট্ৰি ৰুম আৰু ভালে লাগিল ট্ৰিপটো আৰু আপোনালোকে যদি কলকাতা ভাবে ধুনীয়াকৈ গাড়ী লৈ যাব পাৰিব কোনো অসুবিধা নাই আৰু যদিহে চিনি পায় নিজৰ গাড়ী লৈ ঘূৰিব পাৰিব আৰু যদি চিনি নাপায় তেনেকৈ লোকেল গাড়ী তেনেকৈ আপোনালোকে ৰেণ্ট লৈ ল'ব গোটেই দিনটোৰ কাৰণে বঢ়িয়া লাগিব চাই পেলাই হাতত সময়লৈ যাব আমাৰ হাতত সময় কম থকাৰ কাৰণে ভালকৈ গোটেইখিনি জেগা চাব নোৱাৰি উৎপাতকৈ চাব লগা হ'ল আপোনালোকে ইতিমধ্যে ভিডিঅ' জেগা দেখা পালে গতিকে আমাৰ এই গোটেই কলকাতা টুৰ ভিডিঅ'টো এইখিনি সেই কৰিছোঁ যদি ভিডিঅ' চাই ভাল লাগে তেনে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব চাইছে ঘণ্টা টিপি দিব যাতে মই দিয়া আগন্তুক ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাই যায় তেন্তে আজিলৈ আহিছোঁ জয় আই অসম।